চাওক সাইবার ক্রাইমৰ যেটো অভিযোগ মোৰ ওপৰত উঠিছে প্ৰথমতে কথা হ'ল মই এজন আলিম মানুহ মই আলিম হিচাপে মই এইবিলাক সাইবার ক্রাইম এইবিলাক মই বুজি নাপাওঁ এইবিলাক কি বস্তু এইবিলাক মই বুজিয়ে নাপাওঁ প্ৰথম কথাটো হ'ল দ্বিতীয় কথাটো হ'ল গুলজাৰৰ লগত 2-3 দিন আগত মাটিবাৰীৰ কিবা কেছকাল হৈছে মোৰটো খুব সন্দেহ হৈ আছে যে এই দুৰ্দন্ত গুলজার হুসেন নামৰ ল'ৰাটোৱে মোৰ ফটো ব্যৱহাৰ কৰি পান কাৰ্ড আধাৰ কাৰ্ড এইবিলাক বেংক একাউণ্ট বনাই মোৰ নামত লাখ লাখ টকা লুণ্ঠন কৰিছে এইটো মোৰ খুবেই সন্দেহ হৈ আছে আসাদুল তো মৌলানা মানুষ এত এটা বিনা দোষে ফাঁসাইছে স্কুল মাদ্রাসা পড়ায় দেখি ভিতরে মৌলানা মানুষের এনে করুন লাগবে না আমি তুরি জানি আর কি তুরি করলাম মেলেকাধিঙত মাতৃয়ে বিক্ৰী কৰা মাটিত পুত্ৰৰ বেদখলৰ চেষ্টা মাটি ক্ৰয় কৰি বিপদত পৰিছে জেঙনিৰ মৌলানা আসাদুল ইছলামক দাবী ধমকি আৰু ব্লেকমেইলিং কৰাৰ অভিযোগ গুলজাৰ হুছেইনৰ বিৰুদ্ধে জুৰিয়াৰ মেলেকাধিঙত মাতৃয়ে বিক্ৰী কৰা মাটি পুনৰ দখলৰ চেষ্টা পুত্ৰ গুলজাৰ হুছেইনৰ এজন নিৰ্দোষী ব্যক্তিৰ ওপৰত মিছা অভিযোগ দাখিল কৰাৰ অভিযোগ উত্থাপন কৰিছে আসাদুল ইছলামে ঘটনা সংক্ৰান্তত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে ভুক্তভোগী আসাদুল ইছলামে ঘটনাৰ বিৱৰণী মতে গুলজাৰৰ মাতৃৰ পৰা এডোখৰ ভূমি ক্ৰয় কৰি আসাদুল ইছলামে ইতিমধ্যে নিজৰ নামত নামজাৰি কৰিছে কিন্তু বিক্ৰী কৰা মাটি পুত্ৰ গুলজাৰে পুনৰ বেদখলৰ চেষ্টা কৰি সেই মাটিত ঘৰ সাজি থকা আসাদুলৰ ভগ্নী তছলিমা খাতুনৰ ঘৰ ভাঙি পেলোৱাৰ অভিযোগ কৰিছে আসাদুলে ইতিমধ্যে তছলিমাই আৰক্ষীত এই সন্দৰ্ভত গোচৰ তৰিছে লগতে আসাদুলৰ পান কাৰ্ড আধাৰ কাৰ্ড আদি জালিয়াতি কৰি সাইবাৰ অপৰাধৰ সৈতে জড়িত বুলি প্ৰচাৰ কৰাৰ বিৰুদ্ধে আজি সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আসাদুল ইছলামে তেওঁৰ ফটো ব্যৱহাৰ কৰি গুলজাৰ হুছেইন নামৰ ব্যক্তিজনে ভুৱা নথিপত্ৰৰ জৰিয়তে বেংকৰ পৰা লোন লোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া কোন সঁচা কোন মিছা আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ জৰিয়তে পৰৱৰ্তী সময়ত প্ৰকাশ পাব ঘটনাৰ প্ৰকৃত ৰহস্য মই মানে গুলজাৰ হুছেইনৰ মাতৃ আনোৱাৰা খাতুনৰ আৰু এখেতৰ দুজনী জীয়েক সাজিদা আহমেদ আৰু এজনী এখেতৰ পৰা মই মাটিখন কিনি লৈছোঁ প্ৰথমে মাটিখন কিনি লৈছোঁ 2.5 লাখ টকা কাঠা পিছত যেতিয়া লিখি দিব মোৰ নামত উঠাই দিব তেতিয়া তাক 3.5 লাখ টকা দিব লাগে নহলে মাটিটো মানে উঠাই নিদিয়ে পিছত মই 3.5 লাখ টকাই দিছো দিয়াৰ পিছত মাটিটো মোৰ নামত উঠাই দিছে উঠাই দিয়াৰ পিছত 6 মাহ 1 বছৰ নাযাওতেই মানে মোৰ যিজনী ভনিয়েক এখেতক মানে উচ্ছেদ কৰা আৰম্ভ কৰি দিছে আৰু এই উচ্ছেদ কাৰ্যটো নি পেলাই এই সাইবাৰত মুখ লগাই দিছে যাতে কৰি সাইবাৰৰ দুখ যাতে মুখ জাপি দি যিকোনো সোৰ্সত মানে এই মাটিটো মোৰ পৰা মানে চিনি দিব পাৰে এইটো এটা ষড়যন্ত্ৰ হিয়তে মানে হেৰি কৰি আছে ইয়াত গুলজাৰ হুছেইন নামৰ ল'ৰাটো জড়িত আছে আৰু আপোনাৰ সঞ্জিদা আহমেদ এই দুজন মানুহ মানে মোৰ লগত খুব ষড়যন্ত্ৰ কৰি আছে মোৰ নামত মোৰ ফটো লগাই পান কাৰ্ড বনাই মোৰ ফটো লগাই ভোটাৰ কাৰ্ড বনাই মোৰ ফটো লগাই আধাৰ কাৰ্ড বনাই হিয়তে মোক ব্লেকমেইলিং কৰি আছে আৰু মোক টকা খুজি আছে নহলে মোক জেললৈ প্ৰেৰণ কৰিব বুলি মোক মানে হুমকি দিছে হেইটোৰ কাৰণে মই হেইটোৰ সন্দৰ্ভত মই আৰক্ষীক নগাঁও আৰক্ষীক অধীক্ষক মহোদয়ক মই অনুৰোধ কৰিছো আৰু মই এটা লিখিত দৰখাস্তও দিছো যাতে কৰি এই দুৰ্দন্ত গুলজাৰ হুছেইন আৰু সঞ্জিদা আহমেদক এইটোৰ যাতে সঠিক যাতে মানে হেৰি দিব পাৰে সঠিক যাতে বিচাৰ হয় মই যদি দোষী হওঁ মোক বিচাৰ কৰিব আৰু হিহত যদি দোষী হয় হিহতক যাতে সঠিক বিচাৰ কৰে আৰু অৱশেষত মই সাংবাদিক বন্ধুসকলক মই কব বিচাৰিছো মাটিবাৰীৰ কেছকালত আপোনালোকে সাইবাৰ অপৰাধী কৰ পৰা আনিলে কমাসকম মোক এবাৰ সুধিব লাগিছিলে মোৰ ফটোখন মানে আপোনালোকে ব্যৱহাৰ কৰি পান কাৰ্ড বনাইছে আধাৰ কাৰ্ড বনাইছে ভোটাৰ কাৰ্ড বনাইছে আৰু এইটো সাইবাৰ ক্ৰাইমৰ নামত মোৰ নামত কলংক কৰিছে আৰু আপোনালোকে সোশ্যাল মিডিয়াতে এইটো প্ৰচাৰ কৰি আছে এইটোৰ
আজি এইটো ছ'চিয়েল মিডিয়াৰ যোগেদি মই ক'ব বিচাৰিছোঁ, যদি এইটো সত্য প্ৰমাণিত নহয় আপোনালোকৰ কিন্তু আইনৰ আওতালৈ আহিব লাগিব। এইখিনি মোৰ কথাখিনি। এইটো কালি এটা নিউজ বাহিৰতে আপোনাৰ মৌলানাৰ ওপৰত। মৌলানাটো এইটো একেবাৰে সহজ মানুহ বুজিছে। এইটো আপোনাৰ এই মাদ্ৰাছাৰ শিক্ষক, এইফালে স্কুলত অলপ ক্লাছ কৰাই থাকে। এইবিলাক কামটো মানুহ কৰা মানুহ নহয় বুজিছে। তো এই গুলজাৰ মানুহটোতো এইটো আপোনাৰ মিছামিছি এটা কেলেংকাৰ কেছ পচাই এই চাইবাৰ এই মাটিৰ তাৰ 2 ভাই ভনী মানে মাটিখিনি কিনিছিল বুজিছে। এই মাটিখিনি কিনাৰ পিছত মানে কিবা এটা কেছ দি ফচাই দি মানে মাটিকেইটা মানে আকৌ সিহঁতেই ল'ব বিচাৰে আৰু বেলেগ মানুহ কিনিছিল এই তাত কিনি মানে পাত্তাই নাপায় এনেকুৱা ধৰণৰ মানুহ।